নমস্কাৰ। আশা কৰিছোঁ সকলো কুশলে আছে, কুশলে থাকিব। মানৱ জাতি আৰু মহামাৰীৰ এই যুদ্ধত আমি মানৱ জাতি জয়ী হ'ব লাগিব। সেয়ে সকলোকে অনুৰোধ জনাইছোঁ, সজাগ থাকক, সুস্থ থাকক, ঘৰতে নিজকে আবদ্ধ কৰি ৰাখক। আজি আচলতে আপোনালোকৰ ওচৰলৈ আহিলোঁ এটি অতি গুৰুত্বপূৰ্ণ কথালৈ। সেয়া হ'ল অসমৰ সবাতোকৈ পুৰণি এটি জাতি কৈৱৰ্তসকলৰ বিষয়ে কিছু কথা আলোকপাত কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু এই কৈৱৰ্তসকলৰ বিষয়ে মই লিখা এটা লিখনি 2013 চনৰ 10 নৱেম্বৰ তাৰিখে প্ৰকাশ হৈছিল দৈনিক জনমভূমি কাকতত। আৰু সেই লিখনটোৰ জৰিয়তে আপোনালোকৰ ওচৰত মই কৈৱৰ্তসকলৰ বিষয়ে কিছু কথা আলোকপাত কৰিব খুজিছোঁ। অসমৰ বিভিন্ন জাতি উপজাতি বাপভূমি, বিভিন্ন জাতি উপজাতিৰ ঐকান্তিক চেষ্টাত অসমীয়া জাতি গঠন হৈছে। আৰু এনে পুণ্যভূমিত ভিন্ন জাতি উপজাতিৰ দৰে কৈৱৰ্ত জনগোষ্ঠীৰ লোকেও 2000 বছৰ আগৰে পৰা স্থায়ীভাৱে বসবাস কৰি অসমৰ জাতীয় ঐক্য বিনষ্ট নোহোৱাকৈ সৰল আৰু উদাৰভাৱে ধৰ্ম, সংস্কৃতি আৰু ৰাজনৈতিক দিশত অৰিহণা যোগাই আহিছে। অসমীয়া জাতি গঠনত হেঙাৰ নোহোৱা সংস্কৃতিবান কৈৱৰ্তসকলৰ অবিহনে অসমীয়া সমাজখন কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। অসমৰ খিলঞ্জীয়া কৈৱৰ্ত জনগোষ্ঠীটোৰ বিস্তৃত ইতিহাস আছে। এই জনগোষ্ঠীটোৱে অতীত অসমক জিলিকাই ৰাখিছিল। বৈদিক যুগৰ এই জনগোষ্ঠীটো কৈৱৰ্ত বুলি পৰিচিত। বৈদিক যুগৰ এই জনগোষ্ঠীটোৱে 2 শতিকাৰ পৰা 16 শতিকালৈ অসমত ৰাজত্ব কৰিছিল। বহু পণ্ডিতে এই জনগোষ্ঠীটো অসমৰ পুৰণি জনগোষ্ঠী বুলি প্ৰমাণ কৰিছে। প্ৰচলিত ভিন্ন মত অনুসৰি কৈৱৰ্তসকলৰ দাবী গোষ্ঠী আৰু তেনেকৈ বহু সংখ্যকে আৰ্য বুলি নিৰ্ণয় কৰিছে। নৃতত্ত্ব বিজ্ঞানৰ বিশ্লেষণ অনুযায়ী এওঁলোক অধিকাংশই দেখাত দ্ৰাবি জনগোষ্ঠী। ML কাঠবৰুৱাই এওঁলোক ওখ সাপৰ সুসভ্য জাতি বুলি উল্লেখ কৰিছে। অসম বুৰঞ্জীৰ 4ৰ্থ অধ্যায় পৃষ্ঠা নম্বৰ 9 এই কথা উল্লেখ কৰিছে তেওঁ। আৰ্যৰ দাবী মিশ্ৰিত বংশধৰ ৰূপে সৰুজৰ কৈৱৰ্তসকলে প্ৰথমে অসমৰ নামনি অংশত লহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোণিতপুৰ প্ৰতাপগড়ত ৰাজধানী পাতি লহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এওঁৱে শিৱ দেৱালয় স্থাপন কৰিছিল আৰু পুখুৰী খন্দাইছিল। এই দেৱালয়ে নাগশংকৰ মন্দিৰ হিচাপে জনাজাত আৰু আজিও তাৰ সাক্ষ্য বহন কৰি আছে। পাছৰ কৈৱৰ্তসকলে অসমৰ নামনি আৰু মধ্যভাগত ৰাজ্য স্থাপন কৰিছিল। নগাঁৱৰ ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতীত 7000 ধনী সদাগৰে বাণিজ্য কৰি উন্নতিৰ শীৰ্ষত আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপিত কপিলী ভেলীৰ ডবকা যে এখন স্বাধীন ৰাজশাসিত অঞ্চল তাৰ প্ৰমাণ পোৱা যায়। আৰু এই তথ্য আমি লাভ কৰিছিলোঁ প্ৰফুল্ল হাজৰিকা ছাৰ আৰু মিছেছ দিব্যা দাস বাইদেউৰ কৈৱৰ্ত ইন আছাম গ্ৰন্থৰ পৰা। ডক্টৰ লক্ষ্মীদেৱীৰ অসম বুৰঞ্জীত উল্লেখ কৰিছে যে অনেক পুৰণি ফলি আৰু শিলালিপিত কৈৱৰ্ত শব্দ থকাটো চাই অতীত কামৰূপ অসমৰ অধিকাংশ জনতা কৈৱৰ্ত সমাজভুক্ত আছিল বুলি বুজিব পৰা যায়। ডক্টৰ সূৰ্য কোঁৱৰ ভূঞাই অসম বুৰঞ্জীত উল্লেখ কৰিছে যে নাগাক্ষ বংশৰ আৰিমত্ত ৰজাই 16 শতিকাত মাজুলী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। প্ৰতাপী আৰিমত্ত ৰজা সুন্দৰ সুঠাম দেহৰ, দেখাত আৰি মাছৰ দৰে, আৰু সেয়ে তেওঁক আৰিমত্ত বুলি পৰিচিত। তেওঁ নিজ বাহুবলেৰে সেই সময়ৰ সৰু সৰু ৰাজ্যসমূহ জয় কৰি ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিছিল। এওঁ কামৰূপৰ সৌমাৰপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু ৰত্নপীঠ নামৰ 4খন পথৰ অধিকাৰী আছিল। সৌমাৰপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু ৰত্নপীঠ নামৰ 4খন পীঠৰ অধিকাৰী আছিল। আৰু সৌৰগড়ী সম্বাদমতে আৰিমত্ত জিতাৰী বংশৰ শেষ ৰজা ৰামচন্দ্ৰৰ পুত্ৰ যিজনক কৈৱৰ্ত হিচাপে জনা যায় আৰু আৰিমত্ত ৰজাক শশাংক বুলিও জনা যায়। অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন হিচাপে চৰ্যাপদসমূহৰ মূল্য অপৰিসীম। এই চৰ্যাপদসমূহৰ ৰচক হ'ল মীনাপা। সেই সময়ত 84 সিদ্ধৰ ভিতৰত লুইপা আৰু মীনাপা ভাৰতবৰ্ষৰ 2খন বিশ্ববিদ্যালয় ক্ৰমে বিক্ৰমশিলা আৰু নালন্দাৰ আচাৰ্য আছিল। মীনাপাই চৰ্যাগীত ৰচনা কৰাৰ উপৰিও কামশাস্ত্ৰ, স্মৰদীপিকা আৰু বাজ্যান্তৰ বুদ্ধিচিত্ৰ বন্দোপদেশৰ দৰে গ্ৰন্থ লিখিছিল। এই গ্ৰন্থসমূহে সুসভ্য কৈৱৰ্তসকলৰ অতীত বুৰঞ্জীৰ কথা প্ৰমাণ কৰে। আৰু এই কথা আমি পাইছিলোঁ
ডক্টৰ তাৰানাথ দাসৰ ত্ৰিবেদিকা গ্ৰন্থৰ পৰা। অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত সাহিত্যিক মেদিনী চৌধুৰীয়েও তিতাবৰ সাহিত্য সভাৰ উদ্ৰণি ভাষণত উল্লেখ কৰিছিল যে অসমীয়া ভাষাৰ জুৰিডাল এদিন কৈৱৰ্তসকলে অসমলৈ লৈ আহিছিল। তেওঁৰ অন্যান্য প্ৰান্তৰ নামৰ পুথিটো স্পষ্টকৈ এই কথা উল্লেখ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ গ্ৰন্থত বীৰেশ্বৰ হাজৰিকাই অসমীয়া ভাষা লিপি উদ্ভাৱনত কৈৱৰ্তসকলৰ অৱদান আছে বুলি উল্লেখ কৰিছে। সাংস্কৃতিক দিশতো কৈৱৰ্তসকলৰ এক উজ্জ্বল ঐতিহ্য আছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৈৱৰ্ত ভীমা আৰু গন্ধিয়া গোবিন্দক বায়ন আৰু গায়ন হিচাপে স্বীকৃতি দিছিল। তেওঁ কথাগুৰু চৰিতৰ ৩৬ নম্বৰ পৃষ্ঠাত উল্লেখ কৰিছে, ভীমা ভৱানন্দক কহে তুমিষে বায়ন, গন্ধিয়া গোবিন্দ হোৱা তুমিষে গায়ন। পদ্মগন্ধা নামৰ আলোচনীৰ ৪ৰ্থ সংখ্যাত সংস্কাৰবাহী সমাজসেৱক বাপুৰাম দত্তই এনেদৰে লিখিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় সমাজখনত কৈৱৰ্ত ভীমা আৰু গন্ধিয়া বায়নে ৭ দিন ৭ ৰাতি খোল বজাইছিল আৰু খোলৰ তলত উন্মাত হৈ ভজন ভাৱৰীয়াই নামঘৰৰ সূতা এটাকে দাঙি ল'ব খুজিছিল। কৈৱৰ্তসকলে পোনপ্ৰথমে অসমত অগ্নিদগ্ধ কৰাৰ বা সৎকাৰ কৰাৰ নিয়ম প্ৰচলন কৰিছিল। ইয়াৰ আগে মাটিত পুতি সমাধিস্থ কৰাৰহে নিয়ম আছিল। এই কথাও আমি ডাক্তৰ তাৰানাথ দাসৰ ত্ৰিবেদিকা নামৰ সেই গ্ৰন্থখনৰ পৰা পাইছোঁ। হৰজৰ বৰ্মন, যাৰ শাসনকাল আছিল ৮২০ খ্ৰীষ্টাব্দৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ, হৰজৰ বৰ্মনৰ ৰাজত্বকালত নৈ শক্তি যথেষ্ট আছিল আৰু এই নৈ শক্তি যথেষ্ট শক্তিশালী আছিল। এই নৈ শক্তিৰ মূলতে আছিল কৈৱৰ্তসকল। নৈ বাহিনীৰ সৈন্যসকল অৰ্থাৎ কৈৱৰ্তসকলে ব্ৰহ্মপুত্ৰৰ পাৰত বৰ্তমান তেজপুৰৰ জাহাজঘাটৰ প্ৰায় এমাইলমান ভেটিত এটা ছাউনীত নিজ শক্তি অনুশীলন কৰিছিল আৰু কৈৱৰ্তসকলে সততে নিমাসিত মাছমৰীয়াসকলৰ লগত কাজিয়াত লিপ্ত হৈছিল। যিবোৰ মাছমৰীয়াৰ নাৱে নৈ বাহিনীক আহুকাত লগাইছিল সেইবোৰ তেওঁলোকে কাঢ়ি আনি নিজৰ কৰি লৈছিল। কেতিয়াবা নদীত ডুবাইও দিছিল আৰু এনেধৰণৰ বিবাদে তুংগত ঠাই পোৱাৰ বাবে এটা ৰাজ আদেশ জাৰি কৰি আৰু সেই আদেশ নদীৰ পাৰৰ এটা শিলত খোদিত কৰা হৈছিল ৫১০ গুপ্তাব্দ ৮২৯ খ্ৰীষ্টাব্দত। আৰু উক্ত আদেশ মতে কোনো মাছমৰীয়াই তেওঁলোকৰ নাও ভৰা সুঁতিলৈ নিব নোৱাৰিব আৰু এই নিয়ম উলংঘা কৰিব লাগিলে তেওঁ ৫ পইচা জৰিমনা ভৰিব লাগিব আৰু উক্ত ৰাজ আদেশত লিখা শিলটো এতিয়াও কিন্তু তাত আছে। আমি এই কথা লাভ কৰিছিলোঁ অসমীয়া সংস্কৃতিৰ পটভূমি এণ্ড আছামিজ ভাৰ্চন অফ ৰাজমোহন নাথ বুক দ্য ব্ৰেকগ্ৰাউণ্ড অফ দ্য আছামিজ কালচাৰেল বাই ভৱকান্ত নাথ। আৰু ইয়াৰ পৰাই কৈৱৰ্তসকল যে মাছমৰীয়া লোক নাছিল সেই কথা নিঃসন্দেহ ঠাৱৰ কৰিব পাৰি। কৈৱৰ্তসকলৰ সম্পৰ্কত এয়া মাথোন চমু আভাসহে। কৈৱৰ্তসকলে যে পুৰণি অসমক গৌৰৱান্বিত কৰিছিল তাত কোনো সন্দেহৰ থল নাই। অসমী আইৰ বুকুত অনাদি কালৰ পৰা প্ৰত্যাহ্বান হৈ থকা সৰু বৰ জান জুৰি নৈ বিল নানা দিশৰ পৰা জলৰাশি কঢ়িয়াই অনা বিশাল লুইতক চিৰকাল পুষ্ট কৰি ব্ৰহ্মপুত্ৰৰ মহাবাহু কৰাৰ দৰেই নানা জাতি উপজাতিৰ সংমিশ্ৰণত যে বৃহত্তৰ অসমীয়া জাতি ভাষা সাহিত্য জনগোষ্ঠী জনসংস্কৃতি আৰু সমাজ গঢ়ি উঠিছে তাত কৈৱৰ্তসকলৰ অৱদানেই আছে সবাতকৈ বেছি। সেয়েহে মই আপোনালোকক কওঁ যে কৈৱৰ্তসকলৰ সম্পৰ্কত আৰু বিস্তৃতভাৱে মই আপোনালোকক ইয়াৰ পিছৰ পৰ্যায়ত জনাম। আজিলৈ ইমানেই, ধন্যবাদ।